আজিৰে পৰা আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানত প্ৰৱেশ কৰাৰ লগে লগে পৰ্যটকসকলে বাহবাৰী ৰেঞ্জৰ পৰা পোনে পোনে গভীৰ অৰণ্যলৈ সোমাই যায় আৰু জীৱ-জন্তু বিচাৰি ফুৰে। কিন্তু প্ৰৱেশদ্বাৰৰ ঠিক সমীপতে এটি ঘৰত গ্লাছেৰে আবৃত এক বিশেষ দৃশ্য, ঐতিহাসিক দৃশ্য, এক বিশেষ সম্পদ ইয়াত সংৰক্ষিত হৈ আছে, হেমিল্টন জেট। 2018 চনত অসমৰ এগৰাকী প্ৰখ্যাত চিকিৎসক ডাক্তৰ অভিজিৎ নেওগে এইখন উদ্ধাৰ কৰিছিল মানস ৰাষ্ট্ৰীয় উদ্যানৰ মথনগুৰিৰ পৰা। জানিলে আচৰিত হ'ব, 1977 চনত ভাৰত নিউজিলেণ্ড যি যাত্ৰা পৃথিৱীৰ প্ৰথমগৰাকী এভাৰেষ্ট শৃংগ বিজেতা এডমাণ্ড হিলাৰীয়ে যাত্ৰা আৰম্ভ কৰিছিল মহাসাগৰৰ পৰা উচ্চতালৈ। সেই বোটখন এনেদৰে ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত মানস ৰাষ্ট্ৰীয় উদ্যানক এখন দিয়া জানিব পৰা গৈছে। আন এখন আছিলে জিম কৰবেট অভয়াৰণ্য। আৰু যদি চাই মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজিও ইয়াত ভাৰত আৰু নিউজিলেণ্ডৰ পতাকা সন্নিৱিষ্ট কৰি ৰাখিছে। আৰু সেয়া যদি ওপৰত আমি চাওঁ, এডমাণ্ড হিলাৰীৰ যি কৃতিত্ব, এই বোটখন কেনেদৰে ব্যৱহাৰ কৰিছিল সেই ফটো সংলগ্ন কৰা হৈছে। 90 কিলোমিটাৰ গতিত যাব পৰা এইখন আৰু 3 ইঞ্চি মাথো উচ্চতা গভীৰতাৰ পানীটো তীব্ৰ বেগে যাব পৰা এই বিশেষ বোটখন ঐতিহাসিক। দুগৰাকী পৰ্যটক আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। শুনিলে কোনেও মনোযোগ নিদিয়ে, গ্লাছেৰে আবৃত এই ঘৰটোলৈ এখন মাথো বোট পৰি আছে, এডমাণ্ড হিলাৰীৰ স্মৃতি জড়িত। আপুনি এগৰাকী গাইড মানস ৰাষ্ট্ৰীয় উদ্যানৰ, কি ক'ব? এইটো বহুদিন মথনগুৰিত পৰিছিল, আমি ইয়াৰ বিষয়ে আগতে জনা নাছিলোঁ। এনে গুৱাহাটীৰে আপোনাৰ এজন মানে চিকিৎসক এজনে তেওঁ সেই গোটেইখিনি চাই চিতি পেলাই দেখিলে যে এখন নামত মানে বহু নামত ল'বলগীয়া এই বৰ্ড আছিলে এডমণ্ড হিলাৰী। তেওঁ সযতনেৰে ইয়াৰ পৰা নি পেলাই আকৌ বনাই ৰিপেয়াৰিং কৰি পেলাই আকৌ ইয়াতে মানসকে দান দি গ'লে। আৰু ইয়াত পৰ্যটকে চাব প্ৰায় নাহে যেন অনুভৱ হয়, আমিও আহোঁ, গুৰুত্ব দিয়া নাযায় সাধাৰণতে। হয়, দেখিছে একেবাৰে ধূলি বালি লাগি গোটেইখন লেতেৰা হৈ আছে। আমাৰ বেয়া লাগে। আৰু এতিয়া যেনেকুৱা মানে প্ৰথম বছৰ যেনেকুৱা চাফ চিকুণ কৰি ৰাখিছিলে, এইবছৰ যদি অপেনিঙৰ আগে আগে চাফ চিকুণ কৰিলেও আমাৰ ভাল লাগিলেহেঁতেন। এইখিনিয়ে আৰু চৰকাৰে কওঁ। এগৰাকী টুৰিষ্ট গাইড আছে, কি ক'ব আপুনি? হয়, মই সঞ্জীৱ দাস, টুৰিষ্ট গাইড অফ মানস নেশ্যনেল পাৰ্ক। এইখন একচুৱেলি এনেকুৱা আগৰ পৰাই মানে কি মথনগুৰিত জৰাজীৰ্ণ অৱস্থাত পৰি আছিলে। 2018ত তাৰ পৰা ইয়াত লৈ আনিছে, বাঁশবাৰী ৰেঞ্জলৈকে লৈ আনিছে। ৰেঞ্জত লৈ আনি পেলাই ইয়াক মেৰামতি কৰি পেলাই ইয়াত এতিয়া ধুনীয়াকৈ সজাই থৈ দিছে, যাতে এডমিন হিলাৰীৰ কথা মানুহে জানে। আৰু ইয়াক এই বস্তুটো কেনেকৈ সংৰক্ষণ কৰি ৰাখিছে, বহুত টুৰিষ্ট আহে, আমাক টুৰিষ্টে সুধে যে এইখন কি, আমি ধুনীয়াকৈ বৰ্ণনা দিওঁ, এডমিন হিলাৰীৰ কথা কওঁ। তেনেদৰে আকৰ্ষণীয় হয়, তেনেদৰে আকৰ্ষণীয় হৈ আছে। নিশ্চয়কৈ ভাৰতৰ কলকাতাৰ পৰা আৰম্ভ কৰা এডমাণ্ড হিলাৰীৰ 16জনীয়া দলৰ সতে যি অ'চেন টু স্কাই যি অভিযান আছিলে, এই বোটখনৰ জৰিয়তে সম্পন্ন কৰা হৈছিল। কিন্তু এইখন নিউজিলেণ্ডলৈ লৈ যোৱা নহ'ল। চাওক, আজিও ইয়াত লিখি থোৱা আছে হেমিল্টন জেট। আৰু ইয়াৰ যি ইঞ্জিন অত্যন্ত শক্তিশালী। আৰু এইখন সেই সময়ত তেনেদৰেই পৰিচালিত হৈছিলে। 90 কিলোমিটাৰ গতিত যাব পাৰে, 3 ইঞ্চি উচ্চতাত যাব পাৰে। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ এনেকুৱা। মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কিন্তু ইয়াত কিছু আধুনিকীকৰণ সাজি ইয়াক সজাই তুলিছে এইদৰে। আৰু এইখন মেৰামতি কৰা এগৰাকী বিশেষ কাৰিকৰ আছিলে, মিস্ত্ৰীয়ে বুলি ক'ব লাগিব, বৰপেটা ৰোডত। তেওঁ ঢুকোৱাৰ পিছত এয়া কিন্তু মেৰামতি কৰা সম্ভৱ হৈ উঠা নাছিলে। পৰিত্যক্ত অৱস্থাত বহু বছৰ ধৰি এইখন মানস ৰাষ্ট্ৰীয় উদ্যানৰ মথনগুৰিৰ নদীৰ সমীপত এইখন পৰি আছিল। এগৰাকী প্ৰখ্যাত চিকিৎসক ডাক্তৰ অভিজিৎ নেওগৰ দৃষ্টিগোচৰ হৈছিল, কাৰণ পিতৃ উচ্চপদস্থ বন বিষয়া হোৱা হেতুকে মানস ৰাষ্ট্ৰীয় উদ্যানত তেখেতে লৰালিতে এইখনত উঠি বিচৰণ কৰা তেওঁৰ মনত পৰিছিল। আৰু তাৰ পৰা এইখন ইয়ালৈ কৰ্তৃপক্ষৰ শীৰ্ষ বিষয়াৰ জৰিয়তে অনাৰ ব্যৱস্থা কৰিছিল। আৰু এনেদৰে সজ্জিত কৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে এই ৰূপ দিয়া হৈছে এক ইতিহাস। পুনৰ কৈছোঁ, পৃথিৱীৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজেতা এডমাণ্ড হিলাৰীয়ে ভাৰত নিউজিলেণ্ড যাত্ৰাৰ অংশ হিচাপে যিখন বোট ব্যৱহাৰ কৰিছিল, সেই বোটখনৰ ভগ্নাৱশেষ এনেদৰে আজি আধুনিকীকৰণ কৰি মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে সাজু কৰি ৰখা হৈছে। পৰিতাপৰ কথা, এই কথাটো পৰিষ্কাৰ কৰা হোৱা নাই, এই অংশ পৰিষ্কাৰ কৰা হোৱা নাই আজিলৈকে বুলি টুৰিষ্ট গাইডসকলেও ইতিমধ্যে আক্ষেপ প্ৰকাশ কৰিছে। কিন্তু যি নহ'লেও অদূৰ ভৱিষ্যতে এয়া এক ইতিহাস হৈ ৰ'ব, এক
আটক ধুনীয়া বস্তু কেনেদৰে ইয়াত সেই যাত্ৰা কৰা হৈছিল পুনৰ এক দৃশ্য দেখুৱাব ওলাইছোঁ এই ফটোসমূহলৈ মন কৰক ইয়াত সেই সময়ৰ অভিযানৰ ছাৰ এডমাণ্ড হিলাৰী টেনজিং নৰ্গে আদি কৰি এইবিলাক ফাৰ্ষ্ট মেন অন মিট এভাৰেষ্ট ইয়াত ফটো সংলগ্ন কৰা হৈছে আৰু যদি এই ফটোখনলৈ মন কৰিছে সেই বোটখন বিশেষ সময়ত য'ত ব্যৱহাৰ কৰা হৈছিল সেই ফটো যদি ইয়াত কেমেৰাই ঢুকি পাইছে সেই সময়ৰ ফটো ইয়াত প্ৰকাশ কৰি আঁৰি থোৱা হৈছে আৰু সেই বিশেষ বোটখন কেনেদৰে সাগৰৰ গভীৰতাৰ মাজত চলিছিল সেই ফটোখন ইয়াত সন্নিৱিষ্ট কৰা আছে মুঠতে এক আকৰ্ষণীয় কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত এয়া মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মাত্ৰ এগৰাকী চিকিৎসক ডাক্তৰ অভিজিত নেওগৰ হস্তক্ষেপৰ বাবে ইয়াত আনি সংস্থাপন কৰিছে আমি এই খবৰ এইভাবে দিব বিচাৰিছোঁ যে পৰ্যটকৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এয়াও এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে বাবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰি এইখন প্ৰত্যক্ষ কৰি অৰণ্যৰ গভীৰতালৈ যাব পাৰে হেমিল্টন জেড সন্দৰ্ভত বাতৰি প্ৰস্তুত কৰিছোঁ কেমেৰা পাৰ্চন মিলালৰ সৈতে মই ৰাণা ডেকা NKTV+